ডিমৰীয়া সমষ্টি নৱগঠিত ডিমৰীয়া সমষ্টি দিছপুৰ দ্বিখণ্ডিত এখন নতুন SC সমষ্টি এখন যিখন দিছে। এই ডিমৰীয়া সমষ্টিটো একচুৱেলি বিভিন্ন জাতি জনগোষ্ঠী মানুহে বসবাস কৰে। ভৌগোলিক দিশৰ পৰা সমষ্টিটো বহুত কঠিন আৰু অত্যন্ত দুৰ্গম অঞ্চল। গতিকে ডিমৰীয়া সমষ্টিত মই সমষ্টি পুনৰ্গঠনৰ পিছত যেতিয়াই ডিক্লেয়াৰ হৈছে তেতিয়াৰ পৰাই মই ডিমৰীয়া সমষ্টিত লাগি আছোঁ আৰু প্ৰত্যেকজন ব্যক্তিৰ লগত মেন টু মেন কণ্টেক্ট কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। ঘৰে ঘৰে গৈ আছোঁ। প্ৰত্যেকটা জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰ লগত মই জড়িত হৈ আছোঁ আৰু এইটো দীৰ্ঘদিনৰ পৰাই মই প্ৰত্যেকটো দল সংগঠনেই কওক জাতি জনগোষ্ঠীৰ লগত মই জড়িত হৈ আছোঁ। গতিকে এইবাৰ ডিমৰীয়া সমষ্টিৰ পৰা যদি দলে মোক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে ডিমৰীয়া সমষ্টিৰ পৰা বিপুল ভোটত এইবাৰ আমি জয় নিশ্চিত। মুখ্যমন্ত্ৰীয়ে পাগল হৈছে, মুখ্যমন্ত্ৰী হতাশ হৈছে, মুখ্যমন্ত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। মুখ্যমন্ত্ৰীয়ে যিবিলাক ইছ্যুত মানুহে ৰাইজে মুখ্যমন্ত্ৰী পাতিছে সেইবিলাকৰ ওপৰতেও কথা নকয়। গৌৰৱ গগৈ কোনোদিনৰ পাকিস্তানৰ লিংক নাই। তেওঁ কিমান ছেপ্টেম্বৰৰ 10 তাৰিখ গ'ল, অক্টোবৰৰ 10 তাৰিখ গ'ল, নৱেম্বৰ গ'ল, ডিচেম্বৰ গ'ল। তেওঁ সদায় কৈ যোৱা 8 তাৰিখে যিটো তেওঁ ক'লে এটা ফ্লপ শ্ব' কৰিলে, একেবাৰে ফ্লপ C গ্ৰেডৰ এটা মানে শ্ব' তেওঁ কৰিলে। একো মেটেৰিয়েল নাই, একো নাই। মানে মানুহক আচল উন্নয়নৰ পৰা মাইণ্ড ডাইভাৰ্ট কৰাৰ কাৰণে মানুহৰ যিবিলাক প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিলে সেইবিলাকৰ পৰা কৰিব পৰা নাই, সেইবিলাকৰ পৰা মাইণ্ড ডাইভাৰ্ট কৰাৰ কাৰণে জুবিন গাৰ্গৰ হত্যাই ন্যায় দিব পৰা নাই। সেই জুবিন গাৰ্গৰ হত্যাৰ পৰা ন্যায় দিব নোৱাৰাৰ কাৰণে মানুহক তাৰ পৰা মাইণ্ড ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক আবুল তাবুল বকি আছিল। তেখেতসকলে কি কৈছিলে চৰকাৰ গঠনৰ সময়ত? তেখেতসকলে কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে প্ৰাইম মিনিষ্টাৰে বছৰে 2 কোটি চাকৰি দিব, বস্তুৰ দাম কমিব, 15 লাখ টকা আহিব। মুখ্যমন্ত্ৰীয়ে কৈছে গণি 1 লাখ চাকৰি দিব, 5 লাখ চাকৰি দিব লাগিছে, দিব নোৱাৰিলে মাত্ৰ 1,35,000 দিলে। আমাৰ স্মাৰ্ট চিটিৰ কথা কৈছিলে, ইলেক্ট্ৰিচিটি বিল ফ্ৰী দিব বুলি কৈছিলে। এতিয়া স্মাৰ্ট মিটাৰ লগাই মানুহক যি লুটপাট কৰি আছে ইলেক্ট্ৰিচিটি মানুহে গমেই পাই আছে। মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, দুৰ্নীতি ৰোধ কৰিব পৰা নাই। আমাৰ প্ৰেছৰ যিটো ফ্ৰীডম এইটো পৃথিৱীৰ ভিতৰতে তলত গুচি গৈ আছে। মানুহৰ স্বাধীনতা নোহোৱা হৈ গৈছে, বাক স্বাধীনতা নোহোৱা হৈ গৈছে। মানুহক অকল এইবিলাকৰ পৰা ইছ্যুৰ পৰা আঁতৰাবৰ কাৰণে তেওঁৰ যে পৰ্বতসমূহ দুৰ্নীতি, তেওঁৰ পৰিয়ালৰ যি দুৰ্নীতি, আজি যি 12,000 বিঘা মাটি ওলাইছে তেওঁৰ পৰিয়ালৰ নামত, এই দুৰ্নীতিৰ পৰা তেওঁ যে লুটপাট কৰি আছে গোটেই অসমখনক, সেইবিলাকৰ পৰা মানুহৰ মাইণ্ড ডাইভাৰ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰে পাকিস্তানৰ লিংক বিচাৰি তেওঁ পাইছে। তেওঁ এইবিলাক হ'ল সম্পূৰ্ণ ভিত্তিহীন মনে সজা এটা স্ক্ৰিপ্ট। এইবিলাক যদি ক'ব যায় তেওঁতো কিমানবাৰ তেওঁ বাংলাদেশত গৈছে। তেওঁ বাংলাদেশত পীৰ এজনৰ পৰা দিহা পৰামৰ্শ লৈ তেওঁ ৰাজনীতি কৰে। তেওঁ বাংলাদেশত বাৰে বাৰে কিয় গৈ থাকে? সপত্নীয়ে গৈ থাকে। প্ৰাইম মিনিষ্টাৰ বিৰিয়ানী খাবলৈ পাকিস্তানত গ'ল। লালকৃষ্ণ আদৱানী জিন্নাৰ মাজাৰত যায়, পাকিস্তানত যায়, মাজাৰত যায় চাদৰ চৰালে। অটল বিহাৰী বাজপেয়ী বাছ যাত্ৰা কৰি পাকিস্তানত গ'ল। আমাৰ ক্ৰিকেট টিমবিলাক খেলিবৰ কাৰণে যায় পাকিস্তানত, তেতিয়া কোনো ধৰণৰ হেৰি নহয়। প্ৰাইম মিনিষ্টাৰ বিন বোলাই মনে মনে যাব পাৰে, সেইটোত কোনো দুখ নহয়। আৰু গৌৰৱ গগৈ যদি গৈছে, গৌৰৱ গগৈ তেওঁৰ পৰিয়ালে তাত চাকৰিৰ কাৰণে গৈছে, পৰিয়ালৰ লগত গৈছে। এজন পাৰ্লিমেণ্টেৰিয়ান হিচাপে, এজন বিৰোধী দলৰ উপ দলপতি হিচাপে তেওঁতো ভিছা লৈ গৈছে। তেওঁতো পলাই চুৰকৈ যোৱা নাই। যদি পলাই চুৰকৈ গৈছে, আজি সংসদ ভৱনত সেইজনে বিৰোধী দলৰ উপ দলপতি হৈ যিদৰে প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰৰ চকুত হৈ যিদৰে কথা কৈছে, তাতে এৰেষ্ট নকৰে কিয়? তাতে তোমালোকে যদি এই পাকিস্তানত যদি তোমালোকে আমাৰ যিবিলাক ইণ্টেলিজেঞ্চ আছে ক'ত গ'ল? আজি CID ক'ত গ'ল? CBI ক'ত গ'ল? আজি NIA ক'ত গ'ল? ইণ্টেলিজেঞ্চবিলাক ফেইলাৰ কৰিছে। হোম মিনিষ্টাৰ ক'ত গ'ল? গৃহ বিভাগ ক'ত গ'ল? আজি সেইবিলাক নকৰি পেলাই যেতিয়া তেওঁৰ এখতিয়াৰৰ বাহিৰত তেওঁ পাকিস্তানৰ লিংক সন্দৰ্ভত এই অসম চৰকাৰৰ ইনকুৱাৰী কৰিবলৈ কোনো ধৰণৰ এখতিয়াৰেই নাই। এইটো এটা আবুৱা বৰা SIT গঠন কৰি এটা মানুহক মানে বিপদে পৰিচালনা কৰি আছে। গতিকে এইটো বিপদে পৰিচালনা কৰি মানুহক মাইণ্ড ডাইভাৰ্ট কৰিছে। আজি জুবিন গাৰ্গক যেনেকৈ ষড়যন্ত্ৰ কৰি নি বিদেশৰ মাটিত হত্যা কৰা হ'ল, হত্যাৰ পিছত মানুহে যিটো আৱেগিক হৈ আছে, মানুহক আজি ন্যায় দিব পৰা নাই। আজি জুবিন গাৰ্গে সেইবিলাক আজি অসমৰ মানুহে এই গৌৰৱ গগৈ পাকিস্তানৰ লিংক মিছা কথাত আজি মানুহে বিচৰা নাই। মানুহে বিচাৰি আছে অসমত বস্তুৰ দাম কমক, জুবিন গাৰ্গক ন্যায় দিয়ক। যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাৰ কাৰণে তেখেতসকলে এইবিলাক মাইণ্ড ডাইভাৰ্ট কৰিছে। আৰু যদি জুবিন গাৰ্গৰ ন্যায় ইলেকশ্যনৰ আগত দিব নোৱাৰে তেতিয়াহ'লে অসমৰ জনসাধাৰণে সিদ্ধান্ত লৈছে এই চৰকাৰক, হিমন্ত বিশ্ব চৰকাৰক এইবাৰ ওফৰাই কংগ্ৰেছক আসনত বহাব। আৰু আমাক যদি জনসাধাৰণে সুবিধা দিয়ে তেতিয়াহ'লে আমি প্ৰথম 1 মাহৰ ভিতৰতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি আমি ন্যায় দিম, অসমবাসীক আমি ন্যায় দিম, জুবিন গাৰ্গক আমি ন্যায় দিম। ডিমৰীয়া সমষ্টি সৰ্বদিশৰ পৰা মানে সমষ্টিৰ ছাইডৰ পৰাই পিছপৰা।
ডিমৰীয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়ন কৰাটোৱে মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ব। তাৰ ভিতৰত উল্লেখযোগ্য চবতকৈ বেছি যিটো ডিমৰীয়া সমষ্টিত আমি দেখা পাই আছোঁ যে এই ডিমৰীয়া সমষ্টিত, বৃহৎ ডিমৰীয়া সমষ্টিত আমাৰ ভূমিপুত্ৰসকলে বসবাস কৰে। ট্ৰাইবেলসকলৰ বসতিস্থল। ইয়াতে কাৰ্বি আছে, বড়ো আছে, তিৱা আছে, আমাৰ মিচিংসকল আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, টি গাৰ্ডেনসকলেও আছে, বঙালী ভাইসকলেও বসবাস কৰে, আমাৰ খিলঞ্জীসকলেও। কিন্তু সেই ডিমৰীয়া সমষ্টিত য'ত নেকি ট্ৰাইবেল বেল্ট আছে, ট্ৰাইবেল বেল্ট থকা জেগাটো আজি ডিমৰীয়াত ট্ৰাইবেল ভাইসকলৰ আজি মাটিৰ পট্টা নাই, তেখেতসকলে আজি মাটি নাই। গতিকে মোৰ প্ৰথম কাম হ'ব যে ডিমৰীয়া সমষ্টিৰ যিটো নেকি ট্ৰাইবেল বেল্ট আছে সুৰক্ষিত কৰা আৰু ট্ৰাইবেল ভাইসকলৰ মাটিৰ পট্টাটো প্ৰদান কৰা। ট্ৰাইবেল ভাইসকলৰ যিটো SC চাৰ্টিফিকেট নাই, যিটো আমেৰিকাৰ SC চাৰ্টিফিকেট নাই, সেই SC চাৰ্টিফিকেট ST চাৰ্টিফিকেটটো প্ৰদান কৰা আৰু মাটিৰ যিটো অধিকাৰ সেই অধিকাৰটো ট্ৰাইবেল ভাইসকলক প্ৰদান কৰা। তাৰ লগতে আমাৰ যিসকল SC মানুহ আছে, SC মানুহসকলেও মাটিৰ পট্টা পোৱা নাই, তেখেতসকলেও মাটিৰ পট্টা দিয়া। যি খিলঞ্জীয়া মানুহক প্ৰথম যি পৰিচয় যে বিজেপিয়ে যিটো শ্লোগান দিছিলে জাতি মাটি ভেটি, আচলতে জাতি মাটি ভেটি আমাৰ খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি লৈ তেখেতসকলে নিজৰ নামত কৰি আছে, আম্বানী আদানীৰ নামত দি আছে। আজি আমাৰ ভূমিপুত্ৰসকলে 3বাৰ বসুন্ধৰাত এপ্লাই কৰিলে 1 2 3 এক কঠা মাটি নাপায়। আজি এই চৰকাৰে মন গ'লে আম্বানী আদানীক আজি হাজাৰ বিঘা মাটি 1 ঘণ্টাৰ ভিতৰতে দি দিয়ে। গতিকে মেইন সমস্যা হ'ল আমাৰ ভূমিৰ সমস্যা। ভূমিৰ সমস্যা আমি সমাধান কৰিব লাগিব, নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিব। আৰু এই ডিমৰীয়াখনত ইণ্ডাষ্ট্ৰী কৰাৰ কাৰণে এটা পৰিৱেশ আছে, ইণ্ডাষ্ট্ৰী এটা আনিব লাগিব, তেতিয়া নিবনুৱা সমস্যা সমাধান হ'ব। খোৱা পানীৰ সমস্যা সমাধান কৰিব লাগিব। যিটো পানীৰ যিটো অৱস্থা, মই পাহাৰত গৈছিলোঁ, সেইখনত দেখিছোঁ যে পাহাৰবিলাকত পানী নাই, তাত নলবিলাক পুতিছে, পাইপবিলাক পুতিছে, তাত পানী এটোপো নাই, জল এটোপোতো নাই। ৰাস্তা ঘাটৰ দুৰৱস্থা, খেতিয়কসকলৰ দুৰৱস্থা। গতিকে এইবিলাকৰ উন্নয়নটোৱে মোৰ প্ৰধান আৰু লক্ষ্য হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত যিটো এই চৰকাৰে শিক্ষাটো যেনে শেষ কৰাৰ কাৰণে কৰি আছে, আজি হাজাৰ হাজাৰ স্কুল বন্ধ কৰি আছে। গতিকে স্কুল বিদ্যালয় আমি পুনৰ গঠন কৰি শিক্ষিত কৰাটোৱে হ'ল আমাৰ প্ৰধান লক্ষ্য।